এইবাৰ বিহুটো পাকিস্তানে কৰিব এটাক। এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আহিব অসমলৈ। বিহুৰ সময়তো মন্ত্ৰীগৰাকীক বোমাৰে উৰুৱাই দিবলৈ ভয়ংকৰ ষড়যন্ত্ৰ পাকিস্তানৰ। এতিয়া কি কৰিব ভাৰতীয় সেনাই? পাৰিবনে প্ৰতিহত কৰিব পাকিস্তানক? তাৰ বাবে আমি ৰ'ব লাগিব 16 জানুৱাৰীলৈ। এখন ব্যতিক্ৰমধৰ্মী ছবি, অসমৰ পটভূমিত নিৰ্মিত এখন বলিউডৰ ছবি। দুবছৰৰ কঠোৰ শ্ৰমৰ পিছত 16 জানুৱাৰীত মুক্তি পাব লগা এখন নতুন সোৱাদৰ হিন্দী ছবি বিহু এটাক। সনাতনী সভ্যতা আৰু ধৰ্মক সৰোগত কৰি ভাৰতীয় সেনা আৰু অসমৰ কৃষ্টি সংস্কৃতিক বিশ্বত পৰিচয় কৰি দিয়াৰ এক সবল প্ৰচেষ্টা বিহু এটাক ছবিখনত। ছবিখন কেৱল মনোৰঞ্জনৰ কাৰণে নহয়, অসমৰ বিহু আৰু ভাৰতীয় সেনাক সম্পৃক্ত কৰি এনে এটি বিষয় উপস্থাপন কৰা হৈছে য'ত সমাজে এক মাৰ্গদৰ্শন লাভ কৰিব। এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী অসমৰ জাতীয় উৎসৱ বিহুৰ সময়ত অসমলৈ অহাৰ সময়ত পাকিস্তানে মন্ত্ৰীজনক বোমাৰে উৰুৱাই দিয়াৰ পৰিকল্পনাক কিদৰে ইণ্ডিয়ান আৰ্মীয়ে প্ৰতিহত কৰে, এনে কিছু ঘটনা পৰিঘটনাৰে আগবাঢ়ে ছবিখন। ছবিখনৰ এটা উল্লেখনীয় দিশ হ'ল 1000 গৰাকী নাচনী বিহু নৃত্যত অংশগ্ৰহণ কৰে। ছবিখনৰ দৃশ্যগ্ৰহণৰ অধিকাংশই কাৰ্বি আংলঙত হয়। জুবিন গাৰ্গৰ এটি গানো এই ছবিখনত শুনিবলৈ পোৱা যাব। 16 জানুৱাৰীত সমগ্ৰ ভাৰতবৰ্ষতে মুকলি হ'ব ছবিখন, য'ত অভিনয় কৰিছে বলিউড অভিনেতা দেৱ মেনাৰিয়া, আৰবাজ খান, ৰাহুল দেৱ আৰু ডেইজি শ্বাহে। 80% অসমৰ শিল্পীয়ে অভিনয় কৰিছে ছবিখনত। ছবিখনৰ পৰিচালনা সুজাত ইকবাল খানৰ। অসমৰ পটভূমিত ৰচিত এখন বহু প্ৰতীক্ষিত ছবি মুক্তি পাব 16 জানুৱাৰী। बिहू अटैक मैंने बताया था कि हम बहुत सारा 2 साल से इसके ऊपर काम किया था और हमारा ये मानना था कि अगर यहाँ का कल्चर प्रमोट करना है तो हमारे को टाइटल साथ में ऐसा कुछ देना पड़ेगा जिससे वो ऑडियंस को जल्दी क्लिक कर जाए। तो हमने बिहू के साथ में अटैक प्लान किया कि सेंट्रल मिनिस्टर कैसे यहाँ पे आता है और उसको आतंकी खतरा होता है तो कैसे इंडियन आर्मी उसको डिस्फ्यूज़ करती है। तो हमने अच्छा सोच के ही सारी चीज़ें करी है। तो इस फिल्म को देखोगे तो आपको पता चलेगा कि हमने बहुत अच्छे से इसको बनाया है।